ফুলমণি নহয় জানো? অঁ হয় আকৌ প্ৰিয়ংকা, মই ফুলমণি। মই জানিছিলোঁৱে তই আমাক যে এতিয়াও পাহৰা নাই। ইমান বছৰ চহৰত পঢ়া শুনা কৰি আহিছ, তথাপিও যে তই আমাৰ গাঁৱৰ মানুহখিনিক মনত ৰাখিছ। পিছে এটা কথা কচোন ফুলমণি, তই এই দুযোৰমান বোৱা কাপোৰ লৈ আহি ইয়াত কি কৰি আছ? প্ৰিয়ংকা, তোৰ দৰে ময়ো ইয়াত মোৰ বোৱা কাপোৰবোৰৰ দোকান দিছোঁ। তই জমাই দিছ দেই ফুলমণি, এইখন তোৰ দোকান। দুযোৰমান কাপোৰ সন্মুখত ওলমাই লৈছ, এইখন তই দোকান বুলি কৈছ। তোৰ সাহস কিন্তু মানিব লাগিব। মই হৈছোঁ এজনী ফেশ্বন ডিজাইনাৰ, মোৰ কাপোৰবোৰৰ ষ্টেণ্ডাৰ্ড আছে। আৰু ফুলমণি, মোৰ নিজৰে এটা ব্ৰেণ্ড আছে, প্ৰিয়াজ ক্ৰিয়েশ্যন বুলি। অৱশ্যে আমাৰ গাঁৱৰ মানুহখিনিয়ে এই বিষয়ে একোৱেই নাজানে, সেইকাৰণেহে মই ইয়াত মোৰ ষ্টলখন দিছোঁ। মোৰ এযোৰ এযোৰ কাপোৰৰ মূল্য বহুত হাজাৰ, আৰু কিছুমান কাপোৰৰ মূল্যটো লাখৰ ঘৰত আছে। তই যে ইমানখিনি সাহস কৰিছ, মোৰ দৰে এজনী ফেশ্বন ডিজাইনাৰৰ ষ্টলৰ সন্মুখত তই সেই সৰু দোকানখন দিছ। তোৰ এই কাপোৰবোৰ বাৰু কোনে কিনিব? চা ফুলমণি, এনেই তই সময় নষ্ট নকৰিবি। ঘৰলৈ ঘূৰি যা ফুলমণি, ইয়াত থাকি তোৰ একো লাভ নহ'ব। প্ৰিয়ংকা, মানিছোঁ তই ডাঙৰ ফেশ্বন ডিজাইনাৰ হয়, বাহিৰত থাকি এই বিষয়ে তই বহুত পঢ়া শুনা কৰি আহিছ, আৰু তোৰ কাপোৰৰ মূল্য বহুত হ'ব পাৰে, কিন্তু সেই বুলিয়েই তই আমাক এনেকৈ অপমান কৰিব নোৱাৰ নহয়। এনেও মই তোৰ লগত প্ৰতিযোগিতা কৰিবলৈ অহা নাই নহয়। এইটো সঁচা কথা যে তই ইয়াত দোকান দিবি বুলি শুনি ময়ো সাহস পাইছিলোঁ, ময়ো সেইকাৰণে আগবাঢ়ি আহিছোঁ। কিন্তু তই এনেকৈ মই বোৱা কাপোৰবোৰক সিমান মূল্যহীন জ্ঞান কৰিব নোৱাৰ নহয়। তই জাননে, ইয়াৰে এযোৰ এযোৰ কাপোৰ বৈ উলিয়াবলৈ মোক কিমান দিনৰ প্ৰয়োজন হৈছিল? কিমান ৰাতি মই উজাগৰে কটাই সেই কাপোৰবোৰ বৈছিলোঁ। এই কাপোৰবোৰত থকা প্ৰতিটো চানেকিত মোৰ বহুত সপোন সোমাই আছে, বহুত আশা সোমাই আছে। গতিকে প্ৰিয়ংকা, একো নজনা নুশুনাকৈ মানুহক এনেকৈ অপমান নকৰিবি। বা ফুলমণি, তোৰ দেখিছোঁ বৰ বৰ কথা। আৰে, তোৰ ভালৰ কাৰণেহে মই কৈছিলোঁ মিছাতে ইমান গৰমত ইয়াত থিয় হৈ থাকিবি। কোনেও তোৰ এযোৰ কাপোৰ নিকিনিব। মোৰ দৰে ইমান ধুনীয়া ধুনীয়া ডিজাইনাৰ কাপোৰ ইয়াত থাকোঁতে তোৰ এই কাপোৰবোৰ কোনে কিনিব বাৰু? তই নিজে ভাবি চাচোন। তোৰ কষ্ট নহ'বৰ কাৰণেহে মই তোক উপদেশ দিছিলোঁ। হ'ব দে, তই যেতিয়া কষ্ট কৰিম বুলিয়ে সিদ্ধান্ত লৈছ, তেনেহ'লে কৰ। কিন্তু এটা কথা মনত ৰাখিবি, এই কষ্টৰ তই কোনো মূল্য নাপাওঁ। হ'ব প্ৰিয়ংকা, মূল্য নাপালেও মোৰ কোনো আপত্তি নাই, কিন্তু মই মোৰ ফালৰ পৰা চেষ্টাটো কৰিব লাগিব। চেষ্টা কৰাৰ আগতেই হাৰ মানি বহি থকা ছোৱালী এই ফুলমতি নহয়। বেয়া নাপায় যদি ক'ব নেকি বাৰু, মিছ প্ৰিয়ংকাৰ দোকান কোনখন? আপুনি সেই ফেমাছ ফেশ্বন ডিজাইনাৰ গৌৰৱ ছাৰ নহয় জানো? অঁ হয় হয়, ময়ে গৌৰৱ। আৰু প্ৰিয়ংকা ময়ে হয় ছাৰ। আহক আহক, এইফালে আহক। ছাৰ, মোৰ যে বিশ্বাসেই হোৱা নাই যে আপোনাৰ দৰে ইমান ডাঙৰ এজন ফেশ্বন ডিজাইনাৰ মোৰ ইয়ালৈ আহিছে। আচলতে মই নতুন প্ৰতিভাৰ সন্ধানত আছোঁ, গতিকে মই এইকেইদিন নতুন নতুন ডিজাইনাৰসকলৰ ডিজাইনবোৰকে চাই আছোঁ। অঁ হয় নেকি ছাৰ? চাই লওক ভালকৈ চাই লওক, ইয়াতে মোৰ বহুতখিনি কালেকশ্যন আছে। দেখা পাইছোঁ বাৰু, আপোনাৰ কালেকশ্যনবোৰ ঠিকেই আছে। পিছে এই বোৱা কাপোৰকেইখন, এইকেইখনো আপোনাৰেই নে মিছ প্ৰিয়ংকা? এই নহয় নহয় ছাৰ, সেইকেইখন মোৰ নহয়। ইমান ল' ষ্টেণ্ডাৰ্ড কাপোৰ মোৰ কেনেকৈ হ'ব পাৰে বাৰু? কি কৈছে আপুনি মিছ প্ৰিয়ংকা? এইকেইখন ল' ষ্টেণ্ডাৰ্ড কাপোৰ? হয়তো আপোনাৰ ফেশ্বন চেন্স এতিয়াও ইমান ইম্প্ৰুভ হোৱা নাই। এই কাপোৰকেইযোৰ মোৰ সঁচাকৈ বহুত ভাল লাগিছে, বিশেষকৈ এই ব্লু কালাৰ শাড়ীখন। ইমান ইউনিক ডিজাইন দিছে। কোনে বৈছে বাৰু কাপোৰযোৰ? ছাৰ, মই ফুলমতি। এইকেইযোৰ কাপোৰ ময়ে বোৱা হয় ছাৰ। ৱাও ফুলমতি, তোমাৰ কাপোৰকেইযোৰ মোৰ বহুত ভাল লাগিছে। তুমি নিজেই বৈছানে এই কাপোৰকেইযোৰ? হয় ছাৰ, মোৰ ঘৰতে এটা তাঁতশাল আছে, সেইটোতে বৈছিলোঁ। তাৰমানে এইটো তোমাৰ নিজৰ ডিজাইন হয়। ৱাও ফুলমতি, তুমি ইমান দিন ক'ত লুকাই আছিলা? ছাৰ, আপোনাৰ পচন্দ হৈছে বুলি শুনি বহুত ভাল লাগিছে। তোমাৰ গোটেইকেইযোৰ কাপোৰে মোৰ বহুত পচন্দ হৈছে, কিন্তু আজি মই তোমাৰ এই ব্লু কালাৰ শাড়ীখন লৈ যাম। কিমানত বিক্ৰী কৰিবা কোৱাচোন? এই নীলা ৰঙৰ কাপোৰযোৰৰ কথা কৈছে ন ছাৰ? এইযোৰ আপুনি 700 টকা দিলেই হ'ব। 700 টকা? ইউ মিন 700? ইমান ধুনীয়া কাপোৰযোৰ তুমি 700 ৰুপিছত বিক্ৰী কৰিব ওলাইছা? বেছি হৈছে নেকি ছাৰ? তেনেহ'লে আপুনি মোক 500 টকা দিলেও হ'ব। আৰে কি আচৰিত ফুলমণি, সঁচাকৈ তুমি বহুত আজলি। 700 নহয়, 7000 দিলেও এইযোৰ কাপোৰত কমেই হ'ব। মই তোমাক এইযোৰৰ কাৰণে 10,000 দি আছোঁ। অৱশ্যে মোৰ মতে এইযোৰ কাপোৰৰ মূল্য ইয়াতকৈ বহুত বেছি হ'ব। 10,000? মানে ছাৰ 10,000 টকা? আপুনি এইযোৰ কাপোৰৰ কাৰণে 10,000 টকা দি আছে?
অঁ ফুলমণি, মই তোমাৰ এই কাপোৰযোৰ 10,000 টকাত কিনিব ওলাইছোঁ। ছাৰ, মই সপোনতো ভবা নাছিলোঁ যে মোৰ এইযোৰ কাপোৰৰ মূল্য ইমান বেছি হ'ব পাৰে। নাই নাই ছাৰ, বহুত বেছি হৈছে চাগে মূল্যটো। একো বেছি হোৱা নাই। তুমি আচলতে তোমাৰ কাপোৰৰ মূল্য এতিয়ালৈকে বুজিয়ে পোৱা নাই। লাহে লাহে তুমি সকলো বুজি পাবা, কাৰণ তোমাৰ এই কাপোৰযোৰক লৈ মই এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিম, যাৰ জৰিয়তে গোটেই দেশৰ মানুহে তোমাৰ নাম জানিব পাৰিব। ছাৰ, আপুনি সঁচাকৈ কৈছেনে? মোৰ দেখোন এই সকলোবোৰ কিবা সপোন সপোন যেন লাগি আছে। নহয় ফুলমণি, তুমি কোনো সপোন দেখি থকা নাই, এয়াই বাস্তৱ। এনেদৰে ফুলমণিয়ে বোৱা কাপোৰযোৰ গৌৰৱে 10,000 টকাত কিনিলে আৰু ফুলমণিৰ মনত নতুন আশাৰ উদয় হ'ল। আনহাতে ইমান ডাঙৰ ফেশ্বন ডিজাইনাৰৰ মুখেৰে ফুলমণিৰ ইমান প্ৰশংসা শুনি প্ৰিয়ংকাৰ বহুত খং উঠিল। আইতা, আইতা, অ' আইতা, মোৰ যে ইমান বেছি ভাল লাগিছে, মই তোমাক বুজাব নোৱাৰোঁ। আৰে কি হ'ল আজি এজনী? ঐ ফুলমণি, কি হ'লনো তোৰ? আইতা, তুমি নিজে অনুমান কৰাচোন বাৰু, কি হ'ব পাৰে? হে, তই কিয় ইমান ফূৰ্তি কৰিছ? মই কেনেকৈ অনুমান কৰিম বাৰু? কৰা না আইতা, কৰা না, এবাৰ অনুমান কৰাচোন। অঁ ৰচোন ৰ, তই মেলালৈ গৈছিলি নহয়, তই নিজে হাতেৰে বোৱা কাপোৰ কেইযোৰ বিক্ৰী কৰিবলৈ 2 এযোৰ বিক্ৰী হ'ল হ'বলা, সেইকাৰণে ইমান ফূৰ্তি কৰিছ ন? 2 এযোৰ নহয় আইতা, মোৰ গোটেই কেইযোৰ কাপোৰ বিক্ৰী হৈ গ'ল। হে, কি কৈছ তই? সঁচাকৈ নে? অঁ আকৌ আইতা, আৰু এইটোৱে নহয় নহয়, ইয়াতকৈ আৰু বহুত ডাঙৰ সুখবৰ এটা আছে। ইয়াতকৈও আৰু ডাঙৰ সুখবৰ আছেনে? তই নিজে বোৱা গোটেইকেইখন কাপোৰ বিক্ৰী হৈ গৈছে। ইয়াতকৈ ডাঙৰ আৰু কি সুখবৰ হ'ব পাৰে? আইতাও, চহৰৰ পৰা বহুত ডাঙৰ এজন মানুহ আহিছিলে, কিবা ফেশ্বন ডিজাইনাৰ নে কি তেনেকুৱা হয়। তেওঁ যে মোৰ কাপোৰবোৰ দেখি ইমান ভাল পাইছে, বহুত প্ৰশংসা কৰিলে। আৰু তুমি জানানে, মই যে সেই নীলা ৰঙৰ কাপোৰযোৰ বৈছিলোঁ, সেইযোৰ তেখেতে 10,000 টকা দি কিনি ল'লে। কি কৈছ তই এইবোৰ ফুলমণি? তই চাগে এইবোৰ সপোনকে দেখিলি। নহয় নহয় আইতা, মই সপোন দেখা নাই নহয়, মই নিজেও ভাবিছিলোঁ যে মই সপোন দেখি আছোঁ। পিছত যেতিয়া টকাকেইটা মোৰ হাতত নিজ চকুৰে বাৰে বাৰে চাইছোঁ, তেতিয়াহে মই বিশ্বাস কৰিছোঁ যে মই সপোন দেখি থকা নাই। আৰু তোমাকতো এটা কথা কোৱাই নাই আইতা, আমাৰ গাঁৱৰ যে প্ৰিয়ংকা, তাইক দেখিহে ময়ো সাহস পাইছিলোঁ। মই নিজে বোৱা কাপোৰকেইখন লৈ মেলাত বিক্ৰী কৰিবলৈ গৈছিলোঁ। ভাবিছিলোঁ তাই মোক সাহস দিব, তাইৰ লগতে মোকো আগবঢ়াই লৈ যাব, কিন্তু তেনেকুৱা একো নহ'ল আইতা। ওলোটাই তাই মোক বহুত বেয়া বেয়া কথা ক'লে। কি ফুলমণি, প্ৰিয়ংকাই তোক বেয়াকৈ ক'লে? অঁ আইতা, বহুত বেয়া বেয়াকৈ কৈছিলে। তেতিয়া মোৰ মনটো বহুত বেয়া লাগি আছিল, কিন্তু পিছত যেতিয়া চহৰৰ পৰা অহা মানুহজনে মোৰ ইমান প্ৰশংসা কৰিলে, মই সকলো দুখ পাহৰি গ'লোঁ। তেখেতে কৈছে মই বোৱা কাপোৰবোৰ বোলে বহুত বেছি ভাল হয়। মই দেখোন নিজেই গম পোৱা নাছিলোঁ আইতা। সঁচাকৈনে বাৰু মই বোৱা এযোৰ কাপোৰৰ মূল্য 10,000 টকা হ'ব পাৰে? মোৰ দেখোন এতিয়ালৈকে কিবা বিশ্বাস হোৱা নাই। নাজানো নহয় অ' মাজনী, কথাবোৰ মোৰ যে কিবা এতিয়ালৈকে সপোন সপোনেই লাগি আছে। আৰু হ'বও পাৰে ইমান মূল্য, আজিকালি চহৰত সকলো বস্তুৰে মূল্য বেছি। আমিনো এই গাঁৱতে বহি কেনেকৈ গম পাম? পিছে এটা কথাৰ কাৰণে ভাল লাগিছে, তই যে দিনে ৰাতিয়ে নোখোৱা নোবোৱাকৈ অকল কাপোৰ কেইযোৰকে বৈ আছিলি, তাৰ যে উচিত মূল্য পাইছ। তোৰ কষ্টখিনি দেখি ভগৱানেও চকু মেলি চাইছে অ' আইজনী। এতিয়া এটা কাম কৰিবি, এই টকাকেইটা এনেই যি টি কৰি খৰচ নকৰিবি। তোৰ এতিয়া বয়স হৈছে, বিয়া বাৰুৰ কথা আছে নহয়, সাঁচি থৈ দিবি। ময়ো অৱশ্যে 2-1 পইচা কৰি গোটাই আছোঁ তোৰ বিয়াৰ কাৰণে, কিন্তু তয়ো যিহেতু এইখিনি উপাৰ্জন কৰিছ, তেনেহ'লে তয়ো আৰু যি টি কৰি খৰচ নকৰিবি। এই আইতা, কি যে কথাবোৰ কোৱা তুমি? মোৰ বিয়াৰ কথা মই ভবাই নাই এতিয়ালৈকে। আৰু তুমি চাগে গমেই নোপোৱা, মই যে ইমান কষ্ট কৰি কাপোৰ বৈ আছিলোঁ, সেইবোৰ তোমাৰ কাৰণেহে। মই ভাবিছিলোঁ সেইকেইখন বিক্ৰী কৰি যি 2-1 পইচা পাওঁ, তাৰে মই তোমাক ভাল ডক্তৰৰ ওচৰলৈ লৈ যাম। বহুত দিনৰ পৰাই দেখি আছোঁ তুমি বহুত দুৰ্বল হৈ গৈছা, সেইকাৰণে মই তেতিয়াৰ পৰাই ভাবি থৈছিলোঁ যে তোমাক ডক্তৰৰ ওচৰলৈ লৈ যাম আৰু ঔষধ পাতিবোৰ আনি খুৱাম। পিছে এতিয়া দেখিছোঁ বহুত ভাল ডক্তৰৰ ওচৰলৈকে লৈ যাব পাৰিম তোমাক, ভাল ভাল ঔষধ পাতিও আনি দিব পাৰিম, লগতে তোমাৰ কাপোৰবোৰ পুৰণা হৈছে নহয়, সেইবোৰ ভাল নতুন আনি দিব পাৰিম। ফুলমণিও, সেই সৰুৰ পৰাই তই অকল মোৰ কথাকে চিন্তা কৰিলি। এতিয়ালৈকে তোৰ স্বভাৱ অকণমানো সলনি হোৱা নাই। তই সৰু হৈ থাকোঁতেই তোৰ মা দেউতা ঢুকালে, ময়ে তোক ডাঙৰ দীঘল কৰিলোঁ, সেইকাৰণেই চাগে তোৰ মোৰ প্ৰতি মৰমটো অলপ বেছি। কিন্তু সেই বুলিয়ে যে গোটেই জীৱন তই অকল মোৰ কথাই চিন্তা কৰি থাকিবি, সেইটো নহয় নহয়। নিজৰ কথাও অলপ চিন্তা কৰিবলৈ শিক। আৰু মোৰনো কি, মোৰ এতিয়া বয়স হৈছে, বেমাৰ আজাৰ ইটো সিটোতো লাগিয়ে থাকিব। নাই আইতা, তোমাৰনো ক'ত ইমান বয়স হৈছে, আৰু কিয় বেমাৰ হ'ব তোমাৰ?
মই তোমাক একো বেমাৰ হ'বলৈ নিদিওঁ। মোৰ আজলি নাতিনীজনী। ফুলমণিও, এইবোৰ কথা পিছে পৰে পাতিম। তোৰ আজিৰ দিনটো বহুত কষ্ট হৈ গ'ল নহয়। ব'ল এতিয়া ভিতৰলৈ ব'ল, মই তোৰ কাৰণে কিবা এটা খাবলৈ বনাওঁগৈ। খাই বৈ তয়ো অকণমান জিৰণি ল। এই তাঁতশালখন মোৰ বহুত প্ৰিয়। ইয়াতেই মোৰ জীৱনৰ বেছিভাগ সময় কটাইছোঁ। এই তাঁতশালখন বোলে মাৰ আছিল। মোৰ মায়েও ইয়াতে বহি কাপোৰ বৈছিল। মোৰতো সেইবোৰ একোৱেই মনত নাই। বহুত সৰু আছিলোঁ যেতিয়া মোৰ মা দেউতা দুয়োৰে মৃত্যু হৈছিল। তেতিয়াৰ পৰাই মই আইতাৰ লগতে ডাঙৰ হৈছোঁ। আইতাৰ মুখতেই যি মা দেউতাৰ কথা শুনিছোঁ, মই নিজে দেখাটো মোৰ এতিয়া মনতেই নাই। বহুত সৰু আছিলোঁ। এই তাঁতশালখনত বহিলে এনেকুৱা লাগে মই মোৰ মাৰ কাষতে আছোঁ। সঁচাকৈয়ে চাগে ইয়াত মোৰ মাৰ আশীৰ্বাদ আছে, নহ'লেনো বাৰু মই বোৱা সেই সাধাৰণ কাপোৰযোৰ ইমান মূল্যত বিক্ৰী হ'ব লাগেনে? আৰু চহৰৰ সেই ছাৰজনে কোৱা মতেতো মোৰ প্ৰত্যেকযোৰ কাপোৰেই বোলে বহুত মূল্যৱান। তেওঁ মোৰ পৰা যিযোৰ কাপোৰ কিনি লৈ গৈছে সেইযোৰে বোলে তেওঁ আৰু কিবা কিবি কৰিব, যিবোৰ কৰিলে বোলে মোৰ আৰু বহুত নাম হ'ব। সেইবোৰ অৱশ্যে মই ভালকৈ একো বুজিয়ে পোৱা নাই আৰু বুজাৰ প্ৰয়োজন বোধো নকৰোঁ। মোক মাত্ৰ টকা কেইটামানৰ প্ৰয়োজন আছিল আইতাক ভাল ডক্তৰৰ ওচৰলৈ লৈ যাবলৈ। সেয়া মই পালোঁ। মোৰ কাৰণে এয়াই যথেষ্ট। ইয়াতকৈ বেছি মই আৰু একোৱেই নিবিচাৰোঁ। এয়া কেনেকৈ সম্ভৱ হ'ল? কেনেকৈ গাঁৱলীয়া ভূত সেই ফুলমণিৰ কাপোৰবোৰৰ ইমান প্ৰশংসা কৰিলে? ইমান ডাঙৰ এজন ফেশ্বন ডিজাইনাৰ হৈ মোৰ কাপোৰৰ মূল্য বুজি নাপালে। মোৰ সন্মুখতে ফুলমণিৰ প্ৰশংসাৰ ওপৰত প্ৰশংসা কৰি গৈ আছিল ছাৰে। মোৰ যে কিমান খং উঠিছিল নহয়, মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। ফুলমণি চাগে আনন্দত একেবাৰে সিয়া উপচি পৰিছে, কিন্তু তাই এই ফূৰ্তি মই বেছিদিন থাকিব নিদিওঁ নহয়। এতিয়াই ফূৰ্তি কৰি ল ফুলমণি। তোৰ এই ফূৰ্তি আনন্দ বৰ বেছি সময়ৰ কাৰণে নহয়। বহুত প্ৰশংসা শুনিলি নহয়। এতিয়া তোৰ বদনাম আৰম্ভ হ'ব। মানুহৰ আগত তই মুখ উলিয়াব নোৱাৰিবি আৰু। সেই প্ৰিয়ংকাৰ লগত কম্পিটিশ্যন কৰিব আহিছিলি তই। এতিয়াই প্ৰিয়ংকা কি বস্তু তই ভালকৈ বুজি পাই যাবি। বহুত কৰিলোঁ ৱেষ্টাৰ্ণ ডিজাইন, কিন্তু এতিয়া আৰু নহয়। এইবাৰ মই অসমৰ গাঁৱৰ ভিতৰৰ শিপিনীৰ হাতেৰে তৈয়াৰ হোৱা কাপোৰেৰে ডিজাইন কৰিম। এতিয়াহে যেন কিবা সঁচা আনন্দ লাভ কৰিছোঁ মই মোৰ কামটোৰ পৰা। আমাৰ অসমৰ চুকে কোণে সোমাই থকা শিপিনীবোৰে ইমান ধুনীয়া কাপোৰ বয়, আৰু এই কাপোৰবোৰৰ তুলনাত এইবোৰ ৱেষ্টাৰ্ণ ড্ৰেছৰতো কোনো পাত্তাই নাপায়। আজি লগ পোৱা ছোৱালীজনীয়ে সঁচাকৈয়ে বহুত ধুনীয়া কাপোৰ বয়। মই দেখি সঁচাকৈ আচৰিত হৈ গৈছিলোঁ। ছোৱালীজনীৰ নামটোহে পাহৰিছোঁ। অঁ, মনত পৰিছে। ফুলমণি আছিল তাইৰ নাম। ক'ব লাগিব কিন্তু তাইৰ হাতত যাদু আছে। ইমান ৰাতিখন কোনে ফোন কৰিলে আকৌ? আনন'ন নাম্বাৰ দেখোন। হেল্ল', কওকচোন। হেল্ল', গৌৰৱ ছাৰ হয়নে বাৰু? অঁ, হয়, মই গৌৰৱে কৈছোঁ। কিন্তু আপুনি কোন বাৰু? মই ধৰিব পৰা নাই। অঁ ছাৰ, মই প্ৰিয়ংকাই কৈছোঁ। প্ৰিয়ংকা। এই ছাৰ, আপুনি পাহৰিলেই নে? আজি যে মেলাখনলৈ গৈছিলে আপুনি, তাত যে লগ পাইছিলোঁ। অঁ, মনত পৰিছে। এই ফুলমণি দোকানৰ ওচৰত যে দোকানখন আছিল নহয় জানো? অঁ, হয় ছাৰ, সেইখনেই। মই সেইজনী প্ৰিয়ংকাই কৈছোঁ। অঁ, কোৱাচোন বাৰু, কিবা কথা আছিল নেকি? হয় ছাৰ, বহুত ডাঙৰ কথা এটা আছিল। নহ'লেনো বাৰু মই আপোনাক এনেকৈ ৰাতিখন আমনি কৰোঁনে? অঁ, হয় নেকি? কোৱাচোন বাৰু তেনেহ'লে। ছাৰ, আপোনাৰ লগত কিন্তু বহুত ডাঙৰ ফ্ৰড হৈছে। ফ্ৰড হৈছে? কেনেকৈ? ভালকৈ বুজাই কোৱাচোন। মানে ছাৰ, একেবাৰে ফ্ৰড বুলি ক'ব নোৱাৰি আৰু, তথাপিও আপোনাক বহুত ডাঙৰ মিছা কথা এটা কোৱা হৈছে। আপুনি যে অথনি ফুলমণিৰ পৰা কাপোৰযোৰ কিনিছিলে, সেইযোৰ ফুলমণিয়ে বোৱা নহয়। তাইক আপুনি মিছাকৈ ইমান প্ৰশংসা কৰিলে। কিন্তু ফুলমণিয়েতো মোক নিজেই কৈছে যে এইযোৰ কাপোৰ তাই নিজ হাতেৰে বৈছে। অঁ ছাৰ, তাই একেবাৰে মিছা কথা কৈছিলে। কাপোৰযোৰ বাৰু ভালেই হয়, আপোনাৰ পচন্দ একেবাৰে ঠিক আছে, কিন্তু তাই আপোনাক এনেকুৱা মিছা কথা ক'ব নালাগিছিল নহয়। আচলতে সেইযোৰ কাপোৰ মইহে বৈছিলোঁ ছাৰ। কি কোৱা প্ৰিয়ংকা? তাৰমানে এইযোৰ কাপোৰৰ শিপিনী তুমিহে হয়? হয় ছাৰ, অকল এইযোৰেই নহয়। তাই যিমান কেইযোৰ কাপোৰ বিক্ৰী কৰিবলৈ আনিছিলে গোটেইকেইযোৰ ময়ে বোৱা হয়। আচলতে তাই মোৰ সৰুকালৰে বান্ধৱী। তাহাঁতৰ অৱস্থা একেবাৰে বেয়া। সেইকাৰণে তাইৰ ওপৰত দয়া উপজাৰ কাৰণেহে মই মোৰ ফালৰ পৰা কেইযোৰমান কাপোৰ তাইক বিক্ৰী কৰিবলৈ দিছিলোঁ। কিন্তু দেখিলেনে বাৰু ছাৰ, তাই মোৰ সন্মুখতে আপোনাৰ আগত ইমান মিছা কথা ক'লে। যদি এনেকুৱা কথাই আছিল তেনেহ'লে তুমি একো নকলা কিয় সেইটো সময়ত? কেনেকৈ ক'ম ছাৰ, তাই মোৰ সৰুকালৰ বান্ধৱী। তাই মই বহুত ভাল পাওঁ নহয়। এতিয়া তাই ইমান মিছা কথা মোৰ সন্মুখতে কৈ আছে। মই যদি সঁচা কথাখিনি কৈ দিলোঁ হ'লে, তাইতো মিছা বুলি প্ৰতিপন্ন হৈ গ'ল হ'লে। সকলোৰে আগত কিমান লাজ পালে হ'লে তাই।
মই মোৰ সৰুকালৰ বান্ধৱীজনীক ইমান লাজত পেলাব নোৱাৰোঁ নহয় ছাৰ। কিন্তু পিছত ঘৰলৈ আহি মই কথাখিনি বহুত ভাবিলোঁ। শেষত মই সঁচা কথাখিনি আপোনাক কোৱাটোৱে ভাল হ'ব বুলি সিদ্ধান্ত ল'লোঁ। অঁ, তাৰমানে সেইটো কথা। ভাল কাম কৰিলা তুমি, বহুত ভাল কাম কৰিছা। তুমি যে সঁচা কথাখিনি মোক কৈ দিলা। তাইক তাৰমানে মই মিছাই ইমান ভাল বুলি ভাবি আছিলোঁ। এতিয়াও ইনফেক্ট মই তাইৰ কথাই ভাবি আছিলোঁ। তাইৰ হাতত যাদু আছে বুলি ভাবি আছিলোঁ। তাই মোৰ আগত ইমান মিছা কথা ক'লে। মই সহ্য কৰিব নোৱাৰোঁ মিছা কথা। মিছা কথা মই একেবাৰে বেয়া পাওঁ। হয় হয় ছাৰ, মই আপোনাৰ কেইবাটাও ইণ্টাৰভিউ পঢ়িছোঁ নহয় মেগাজিনত। আপুনি বহুতবাৰ উল্লেখ কৰিছে যে আপুনি মিছা কথা একেবাৰে বেয়া পায়। সেইকাৰণেইতো মই সিদ্ধান্ত ল'লোঁ যে আপোনাক সঁচা কথাখিনি কৈ দিম। বহুত ভাল কাম কৰিলা তুমি প্ৰিয়ংকা, তোমাক বহুত বহুত ধন্যবাদ। তাইৰ কাপোৰেৰে মই ডিজাইন আৰম্ভ কৰিবই লৈছিলোঁ। মই যদি তাইৰ কাপোৰেৰে কিবা ডিজাইন কৰিলোঁ হ'লে গোটেই বিশ্বতে তাইৰ নাম হ'ল হ'লে। সেইজনী মিছলীয়া ছোৱালীৰ ইমান নাম হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। ৰ'বা, মই কালিলৈ তাইৰ ঘৰলৈ গৈ আছোঁ। তাইক মই কাপোৰযোৰ উভতাই দিম আৰু মোৰ পইচা উভতাই লাগিব মোক। ছাৰ, এটা ৰিকুৱেষ্ট আছিল। অঁ, কোৱাচোন বাৰু। ছাৰ, মই যে আপোনাক এই কথাখিনি কৈছোঁ সেইটো কিন্তু ফুলমণিক নক'ব। মানে গম পাইছেই নহয়, আমাৰ সৰুকালৰ বন্ধুত্বটো শেষ হৈ যোৱাটো মই আচলতে নিবিচাৰোঁ। ঠিক আছে বাৰু প্ৰিয়ংকা, তুমি ইমান ইনচিষ্ট কৰিছা যেতিয়া মই তুমি কৈছা বুলি নকওঁ। আৰু চাবচোন ছাৰ, তাই কিমান কি ক'ব আপোনাক। তাই যে সঁচা কথাই কৈ আছে, তাই নিজেই এইখন কাপোৰ বৈছে, সেইবোৰ কথা ক'ব। মই তাইক সৰুকালৰ পৰা চিনি পাওঁ নহয়, জানো তাইৰ বিষয়ে সকলো কথা। হ'ব দিয়া প্ৰিয়ংকা, এবাৰ যেতিয়া তাইৰ মিছা কথাখিনি গম পাই গ'লোঁ, এতিয়া তাই হাজাৰ ক'লেও আৰু মই বিশ্বাস নকৰোঁ। হয় ছাৰ, বিশ্বাস নকৰিব তাইৰ কথা। হ'ব দিয়ক, এতিয়া ৰাখিছোঁ আৰু। মোৰ আগত ইমান মিছা কথা ক'বলৈ তোমাৰ অকণমানো লাজ নালাগিল ফুলমণি? মই তোমাক বহুত ভাল ছোৱালী বুলি ভাবিছিলোঁ। ইনফেক্ট তোমাক লগ পোৱাৰ পিছৰ পৰা মই কেৱল তোমাৰ কথাই চিন্তা কৰি আছিলোঁ। গৌৰৱ ছাৰ, আপুনি এইবোৰ কি কৈছে? মই কি মিছা কথা ক'লোঁ আপোনাক? এতিয়া মোৰ আগত অকৰা হৈ দেখুৱাব নালাগে ফুলমণি। মই তোমাক ভালকৈয়ে চিনি পাই গৈছোঁ। মই তোমাৰ কিমান প্ৰশংসা কৰিছিলোঁ আৰু মই মনে মনে সিদ্ধান্তও লৈছিলোঁ যে তোমাক লৈ ভৱিষ্যতে মই আৰু বহুত কাম কৰিম। থেংক গড যে মই আগতীয়াকৈ গম পাই গ'লোঁ যে তুমি ইমান ডাঙৰ মিছলীয়া। হ'ব পাৰে তোমাৰ কাৰণে এইটো এটা সাধাৰণ কথা। আনে বৈ দিয়া কাপোৰযোৰ তুমি নিজে বোৱা বুলি ইমান ডাঙৰ মিছা কথা ক'লা। আমাৰ ফেশ্বন ইণ্ডাষ্ট্ৰীত কিন্তু এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। অ' বোপা, তুমি বহুত ডাঙৰ অফিচাৰ, মই গম পাওঁ। ফুলমণিয়ে তোমাৰ কথা কৈছে নহয় মোক, কিন্তু বয়সত তুমি মোৰ নাতিনীজনীতকৈ অলপহে ডাঙৰ হ'বা। সেইকাৰণে তোমাক মই বোপা বুলিয়ে কৈছোঁ আৰু। এইযোৰ আন কোনো শিপিনীয়ে বৈ দিয়া কাপোৰ নহয়, সেইযোৰ মোৰ এই নাতিনী ফুলমণিয়ে বোৱা কাপোৰেই হয়। মই এই বুঢ়ী মানুহজনীয়ে বাৰু তোমাৰ আগত মিছা কথা ক'মনে বোপা? মোৰ এই নাতিনীজনীয়ে দিন ৰাতি একাকাৰ কৰি কিমান যে কষ্ট কৰি, কিমান টোপনি ক্ষতি কৰি এইযোৰ কাপোৰ বৈছিলে। অকল এইযোৰে নহয়, তাই যিমান কেইযোৰ কাপোৰ বয় সকলোতে তাই মন প্ৰাণ হিয়া ঢালি দিয়ে। আৰু তোমাক এইবোৰ কথা কোনে ক'লে বাৰু বোপা, যে এইযোৰ ফুলমণিয়ে বোৱা কাপোৰ নহয়? কোনে কৈছে সেইটো মই কৈ দিব নোৱাৰিম এতিয়া, কিন্তু তেখেত আপোনালোকৰ গাঁৱৰে হয়। বেলেগ কোনোবাই কোৱা হ'লে চাগে মই বিশ্বাস নকৰিলোঁ হ'লে, কিন্তু যিহেতু তেখেত আপোনালোকৰ গাঁৱৰে হয় আৰু ফুলমণিৰ সৰুকালৰ বান্ধৱী হয়। মোৰ সৰুকালৰ বান্ধৱী কোন হ'ব পাৰে বাৰু? ছাৰ, আপুনি বিশ্বাস কৰক, এইযোৰ কাপোৰ মই বোৱাই হয়। মই বাৰু ইমান ডাঙৰ মিছা কথা কিয় ক'ম? কিয় ক'বা মানে? নাম, প্ৰশংসা আৰু পইচা পাবলৈ? চোৱা ফুলমণি, তোমাৰ এই মৰম লগা আৰু সহজ সৰল মুখখন দেখি মই আকৌ ভুল নাযাওঁ। মই পৃথিৱীত এটা বস্তুৱে চবতকৈ বেছি বেয়া পাওঁ, সেইটো হৈছে মিছা। মিছা কথা কোৱা মানুহক মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আৰু তুমি মোৰ লগত সেয়াই কৰিলা। মই তোমাক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম ফুলমণি। লোৱা, তোমাৰ কাপোৰ ঘূৰাই লোৱা। এই কাপোৰযোৰ দেখিলেই মোৰ তোমাৰ বিষয়ে মনত পৰিব আৰু মোৰ মনটো বেয়া হ'ব। গতিকে এইযোৰ মই মোৰ ওচৰত কেতিয়াও ৰাখিব নিবিচাৰোঁ। আৰু শুনা ফুলমণি, কাপোৰযোৰ কোনে বৈছিলে তুমিতো ভালকৈয়ে জানা। গতিকে এইযোৰ তেখেতক ঘূৰাই দিয়াই তোমাৰ কাৰণে ভাল হ'ব। কোনোবাই ইমান মৰম আৰু কষ্টৰে বৈ উলিওৱা কাপোৰযোৰ তুমি নিজৰ বুলি ক'ব নোৱাৰা নহয়। তুমি তোমাৰ বান্ধৱীৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰিলা? তাইৰো এটা ভৱিষ্যত আছে। তাই তোমাৰ কথা বহুত চিন্তা কৰে, কিন্তু তুমি বন্ধুত্বৰ নামত কলংক। তাইৰ কথা তুমি এবাৰো চিন্তা নকৰিলানে? ছাৰ, হয়তো এতিয়া মই অলপ অলপ বুজি পাইছোঁ আপুনি কাৰ বিষয়ে কৈ আছে। কিয় বুজি নাপাবা? তুমিতো ভালকৈয়ে জানা সেইযোৰ কাৰ কাপোৰ হয়। হ'ব ছাৰ, আপুনি কাপোৰযোৰ মোক ঘূৰাই দিয়ক আৰু মই আপোনাৰ টকাকেইটা ঘূৰাই দিম। কিন্তু ছাৰ, মোক অলপ সময়ৰ প্ৰয়োজন হ'ব। অঁ, তাৰমানে এদিনৰ ভিতৰতে তুমি গোটেইকেইটা টকা উৰুৱাই দিলা ফুলমণি? বাহ। শুনা, মই তোমাক বেছি সময় দিব নোৱাৰিম। দুদিনৰ ভিতৰতে তুমি মোক টকাকেইটা ঘূৰাই দিব লাগিব। 10,000 টকা অৱশ্যে মোৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ নহয়, কাৰণ লাখ লাখ টকাও মই দৰিদ্ৰক বিলাই দিওঁ।
কিন্তু তোমাৰ দৰে এজনী মিছলীয়া ছোৱালীক মই মোৰ 1 টকাও দিব নোখোজোঁ। আৰু মনত ৰাখিবা, মাত্ৰ দুদিনৰ সময় দিছোঁ তোমাক। দুদিনৰ ভিতৰতে কিন্তু মই মোৰ টকা ঘূৰাই পাব লাগিব। ফুলমণি, তই যদি গম পাইছিলিয়ে তেখেতে কাৰ কথা কৈ আছে, তই একো নকলি কিয়? কিয় এনেকৈ মনে মনে থাকিলি? কিয় এনেকুৱা মিছা অপবাদ তই মানি ললি? আইতা, সেয়া নিশ্চয় প্ৰিয়ংকাৰ কাম হয়। প্ৰিয়ংকাৰ বাহিৰে এনে কাম কোনেও কৰিব নোৱাৰে। তেনেহ'লে তই কৈ দিব লাগিছিল তেখেতক যে প্ৰিয়ংকাই মিছা কথা কৈছে। গাঁৱৰ মানুহক সুধিলেওতো ওলাই পৰিলে হ'লে কোনে সঁচা কথা কৈছে আৰু কোনে মিছা। মই সেইটোৱেইতো বিচৰা নাই আইতা। মোৰ বান্ধৱী প্ৰিয়ংকাক মই কাৰোবাৰ সন্মুখত মিছলীয়া বুলি প্ৰতিপন্ন কৰিব নিবিচাৰোঁ। হাজাৰ হ'লেও তাই মোৰ সৰুকালৰ বান্ধৱী। আৰু আইতা, প্ৰিয়ংকা এইবোৰ কামৰ লগতে জড়িত। গৌৰৱ ছাৰৰ লগত হয়তো তাই ভৱিষ্যতেও কিবা কাম কৰিব লগা হ'ব পাৰে। আৰু তুমি দেখিলাই আইতা, গৌৰৱ ছাৰে মিছাক কিমান ঘিণ কৰে। মিছলীয়া মানুহক সহ্য কৰিব নোৱাৰে তেখেতে। গতিকে যদি তেওঁ এবাৰ গম পাই যে আচলতে প্ৰিয়ংকাইহে মিছা কথা কৈছে, তেনেহ'লে গোটেই জীৱন চাগে প্ৰিয়ংকাক আৰু তেওঁ কেতিয়াও দেখিব নোৱাৰিব। প্ৰিয়ংকাৰ ভৱিষ্যতটো মোৰ কাৰণে ধ্বংস হৈ যোৱাটো মই নিবিচাৰোঁ আইতা। তই কেৱল আনৰ কথা চিন্তা কৰা ফুলমণি। নিজৰ কথা চিন্তা কৰিবলৈ কেতিয়া শিকিবি তই? যিজনী ছোৱালীয়ে তোৰ ইমান অনিষ্ট কৰিলে, সিদিনাখন মেলাটো তোক ইমান বেয়াকৈ ক'লে, সেইজনী ছোৱালীৰ কথা তই ইমান ভালকৈ চিন্তা কৰিছ। ফুলমণিও, এই আইতাৰৰ কথা সদায় মনত ৰাখিবি। হাবিত যিজোপা গছ চবতকৈ চিধা হয়, সেইজোপাই কিন্তু সকলোতকৈ আগত কটা যায়। ইমান সহজ সৰল হৈ তই এইখন পৃথিৱীত কেনেকৈ চলিবি অ' ফুলমণি? মই তোৰ লগত কিমান দিন থাকিব পাৰিম? অকলশৰে তই এইখন পৃথিৱীত কেনেকৈ যে চলিবি, মোৰ ভাবি বহুত চিন্তা লাগে অ'। আইতা, তুমি এইবোৰ চিন্তা নকৰিবাচোন। আৰু মোৰনো কি? মোৰতো গৌৰৱ ছাৰৰ লগত ভৱিষ্যতে কোনো কামো নাথাকিব। কোনোবা এজন মানুহে মোক মিছা বুলি ভাবিছে, মই মিছা কথা কৈছোঁ বুলি ভাবিছে। ভাবিব দিয়া। বেলেগেতো আৰু গম পোৱা নাই, কিন্তু এবাৰ যদি প্ৰিয়ংকা মিছা বুলি প্ৰতিপন্ন হৈ যায়, আমাৰ গোটেই গাঁৱৰ মানুহে, গৌৰৱ ছাৰে আৰু হয়তো তেওঁলোকৰ আৰু বহুত মানুহে গম পাব। তোক আৰু বুজাই লাভ নাই ফুলমণি। হ'ব দে, যি হ'ল আৰু। পিছে এতিয়া এই 10,000 টকা তই দুদিনৰ ভিতৰতে কেনেকৈ ঘূৰাই দিবি? সেইটোৱেতো মোৰ চিন্তা হৈছে অ' আইতা। কিবা কাপোৰ কানি বা কিবা বস্তু কিনি যদি পইচাকেইটা খৰচ কৰিলোঁ হ'লে, তেনেহ'লে সেয়া ঘূৰাই দি টকাকেইটাও ঘূৰাই ল'ব পাৰিলোঁ হ'লে। কিন্তু যিহেতু টকাকেইটাৰে তোমাক ডক্তৰ দেখুৱালোঁ, ঔষধ পাতি আনিলোঁ, সেইবোৰতো আৰু ঘূৰাই ল'ব নোৱাৰিম। সেইকাৰণেই মই তোক বাৰে বাৰে মনা কৰিছিলোঁ যে মোক ডক্তৰৰ ওচৰলৈ লৈ যোৱাৰ কোনো প্ৰয়োজন নাই। একো নহয় আইতা, তুমি চিন্তা নকৰিবা। আৰু ডক্তৰৰ ওচৰলৈ লৈ গৈ ভালহে হ'ল। দেখিলাই নহয়, ভিতৰি তোমাৰ কিমানকেইটা সমস্যা হৈ আছে। আৰু গৌৰৱ ছাৰক মই সময়মতে টকাকেইটাও ঘূৰাই দিম আইতা, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। মহাজন খুৰা, মই আপোনাৰ ওচৰলৈকে গৈ আছিলোঁ। ভালেই হ'ল আপোনাক ৰাস্তাতে লগ পালোঁ। ফুলমণি, কি খবৰ তোৰ? ভালে আছনে? আছোঁ আৰু, ভগৱানে ৰাখিছে খুৰা। কচোন বাৰু, কিবা প্ৰয়োজন আছিল নেকি মোৰ ওচৰত? হয় খুৰা, আচলতে মোক 10,000 টকাৰ প্ৰয়োজন হৈছিল। মই আপোনাক এমাহৰ ভিতৰতে ঘূৰাই দিম টকাকেইটা। ফুলমণিও, তই ইয়াৰ আগলৈকে মোক কেতিয়াও একো খোজা নাছিলি আৰু আজি 10,000 টকা খুজিছ। কিন্তু চাচোন, কি দুৰ্ভাগ্য মোৰ। এনেকুৱা সময়ত তই টকাকেইটা খুজিছ যে সামান্য 10,000 টকা দিও মই তোক সহায় কৰিব নোৱাৰিম এতিয়া। জানই নহয়, মোৰ ল'ৰাটোক বাহিৰলৈ পঢ়িবলৈ পঠাইছোঁ আৰু ব্যৱসায় পাতিও একেবাৰে বহুত বেয়া চলি আছে অ'। হাতত যিকেইটা টকা আছিল গোটেইকেইটা মোৰ ল'ৰাটোলৈ পঠাই দিছোঁ। এতিয়া ক'বলৈ লাজৰ কথা, মোৰ নিজৰ চলিবলৈকে বহুত দিগদাৰ হৈ আছে অ'। তোক সহায় কৰিব পাৰিলে মোৰ নিজৰে বহুত ভাল লাগিলে হ'লে, কিন্তু কি কৰিবি, উপায় নাই এতিয়া। হয় নেকি খুৰা? হ'ব দিয়ক, কোনো কথা নাই। আপোনাৰ ওচৰত নাই যেতিয়া বেলেগ কাৰোবাকে খুজিব লাগিব আৰু। বেলেগ কাৰ পৰা খুজিবি অ' মাজনী? গাঁৱত সকলোৰে অৱস্থা গম পাৱেই দেখোন তই। খেতি বাতিও এইবাৰ ইমান বেয়া হ'ল, কাৰ ওচৰতনো পাবি তই 10,000 টকা? তাকেহে খুৰা, ময়ো একো ভাবি পোৱা নাই। কিন্তু দুদিনৰ ভিতৰতে মোক যিকোনো প্ৰকাৰে 10,000 টকা লাগিবই। প্ৰয়োজন হ'লে মই যদি কাৰোবাৰ ঘৰত কাম বনো কৰি দিব লাগে, সেয়াও কৰিম। ৰচোন ফুলমণি, তোৰ যেতিয়া টকাৰ ইমানেই প্ৰয়োজন হৈছে, মই এটা উপায় দিব পাৰোঁ। তই যিহেতু নিজেই কৈছ যে তই কাম কৰিবলৈও বেয়া নাপাওঁ, আৰু মানুহৰ ঘৰত কাম কৰাতনো কি লাজৰ কথা? চুৰ কৰিবলৈতো আৰু নাযাওঁ, নিজৰ কষ্টৰেহে উপাৰ্জন কৰিবি। হয় খুৰা, মোৰ মানুহৰ ঘৰত কাম কৰিবলৈ অকণমানো লাজ নালাগিব। তেনেহ'লে শুনচোন ফুলমণি, মোৰ এজনী বাইদেউ চহৰত থাকে। তাই বহুত দিনৰ পৰাই কৈ আছিলে কাম কৰা ছোৱালীজনী লাগে বুলি। চহৰৰ বহুত ধনী মানুহ তেওঁলোকৰ ঘৰত অৱশ্যে ইমান কামো নাই, তোৰ কষ্টও কম হ'ব। হয় নেকি খুৰা? তেনেহ'লে ঠিকেই আছে, মই আজিয়ে যাবলৈ প্ৰস্তুত আছোঁ। তই অকলে যাব নালাগে ফুলমণি, ময়ে তোক থৈ আহিমগৈ। আৰু তই একেবাৰে চিন্তা নকৰিবি, তাই মোৰ নিজৰ বাইদেউ হয়, বহুত ভাল হয়, এইটো মই তোক বিশ্বাস দিব পাৰোঁ।
খুৰা মই চিন্তা কৰা নাই যিহেতু তেখেত আপোনাৰ বাইদেউ হয় নিশ্চয় আপোনাৰ দৰে ভাল হ'ব গৌৰৱ আহিলি তই মই তোৰ কাৰণে ৰৈ আছিলোঁ কি হ'ল মা কিবা ক'বা নেকি আজি ইমান ৰাতিলৈকে তুমি মোলৈ ৰৈ আছা যে বহুত ইম্পৰ্টেণ্ট কথা এটাই ক'বলৈ আছে সেইকাৰণেহে ৰৈ আছিলোঁ কি ইম্পৰ্টেণ্ট কথা কোৱাচোন বাৰু মা আমাৰ ঘৰত নতুনকৈ ছোৱালী এজনী আহিছে কাম কৰিবলৈ অঁ সেইটো আকৌ কি ইম্পৰ্টেণ্ট কথা যিটো ক'বলৈ তুমি মোৰ কাৰণে ইমান দেৰিলৈকে ৰৈ আছা তই তাইক লগ পোৱাটো ভাল হ'ব বুলি ভাবিছোঁ সেইকাৰণেহে ফুলমণি অ' ফুলমণি চাওঁ এইফালে আহাচোন ফুলমণি ছোৱালীজনীৰ নাম ফুলমণি নেকি অঁ হয় ফুলমণি কিয় তোৰ চিনাকি লাগিছে নেকি ফুলমণি সঁচাকৈ তুমি দেখোন এইবোৰ আকৌ কি নতুন নাটক আৰম্ভ কৰিছা তুমি গৌৰৱ ছাৰ আপুনি ইয়াত যে অঁ এইখন মোৰ ঘৰ মই মোৰ ঘৰত আছোঁ আৰু তুমি ইয়াত কি কৰিছা ওলাই যোৱা মোৰ ঘৰৰ পৰা মই তোমাক আগতেই কৈছিলোঁ যে মিছলীয়া মানুহক মই কোনো পধ্যে সহ্য কৰিব নোৱাৰোঁ আৰু এতিয়া তুমি মোৰ ঘৰতে আহি সোমালাহি বিশ্বাস কৰক ছাৰ সেইখন আপোনাৰ ঘৰ বুলি মই গমেই পোৱা নাছিলোঁ এতিয়াহে গম পাইছোঁ ৰচোন গৌৰৱ তই মোৰ সন্মুখতে ফুলমণি কিমান বেয়াকৈ কৈ আছোঁ যে কাৰণ আছে মা সেইকাৰণেহে কৈছোঁ তুমি এইবোৰ একোৱেই নাজানা মই জানো মই সকলোবোৰ কথাই জানো আজি দিনৰ ভাগতে মোৰ ভাইটোৱে ফুলমণিক আমাৰ ঘৰলৈ লৈ আহিছিল আৰু তাইক আমাৰ ঘৰত ৰখাৰ আগতে তাইৰ বিষয়ে সবিশেষটো মই জানিবই লাগিব গতিকে তাইক মই তাইৰ জীৱনৰ বিষয়ে সকলোবোৰ কথা সুধিছিলোঁ আৰু কিয় তাইক মাত্ৰ দুদিনৰ ভিতৰতে ইমানখিনি টকা লাগে সেইটো জানিব বিচাৰিছিলোঁ তাই অৱশ্যে ক'ব খোজা নাছিল কিন্তু মই বাৰে বাৰে সোধাৰ কাৰণে তাই ক'লে তাই তেতিয়াহে মোক ক'লে যে তাইৰ সৰুকালৰ বান্ধৱীজনীয়ে তাইৰ লগত কিমান বেয়া কৰিলে ফুলমণিয়ে সৰু থকাৰ পৰাই বোলে তাঁতত কাপোৰ বয় এই কথা গাঁৱৰ সকলোৱে গম পায় যোৱাকালি গাঁৱৰ মেলাত বোলে তাই কাপোৰৰ সৰুকৈ এখন দোকান দিছিল আৰু সেই দোকানলৈ আহিছিল চহৰৰ বিখ্যাত ফেশ্বন ডিজাইনাৰ গৌৰৱ দত্ত মানে তাই তেতিয়ালৈকে গমেই পোৱা নাছিল যে গৌৰৱ দত্ত মোৰ ল'ৰা মানে তই মোৰ ল'ৰা তই তাইৰ কাপোৰযোৰ পচন্দ কৰি লৈ আহিলি 10,000 টকাত আৰু বেচেৰীয়ে 10,000 টকা পোৱাৰ লগে লগে তাই বৃদ্ধ আইতাকজনীক ডক্টৰৰ ওচৰলৈ লৈ গ'ল ঔষধ পাতি কিনি পইচাকেইটা খৰচ কৰিলে কিন্তু তোৰ মুখত ফুলমণিৰ ইমান প্ৰশংসা শুনি ফুলমণিৰ বান্ধৱী প্ৰিয়ংকা ঈৰ্ষাত জ্বলি পুৰি মৰিব ধৰিলে হঠাৎ তই ফুলমণিক কাপোৰযোৰ ঘূৰাই দিবলৈ গ'লি আৰু টকাকেইটাও ঘূৰাই বিচাৰিলি তোৰ কথাবোৰ শুনি ফুলমণিয়ে তেতিয়াই গম পাইছিল যে আচলতে তোক এইবোৰ কথা প্ৰিয়ংকাই কৈছে কিন্তু প্ৰিয়ংকাৰ বিৰুদ্ধে তাই একো কথাই নক'লে কাৰণ তাই সৰুকালৰ বান্ধৱী প্ৰিয়ংকাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল তই যিহেতু দুদিনৰ ভিতৰতে টকাকেইটা ঘূৰাই বিচাৰিলি গতিকে ফুলমণি বেচেৰি উপায়ন্তৰ হৈ গ'ল আৰু শেষত তাই মানুহৰ ঘৰত কাম কৰিবলৈ বুলি আগবাঢ়ি আহিলে আৰু ভগৱানৰো কি খেল চাচোন মোৰ ভাইটোৱে ফুলমণিক আনি মোৰ ঘৰতে দি থৈ গ'ল ফুলমণিক অৱশ্যে মই এতিয়ালৈকে একোৱেই কোৱা নাছিলোঁ যে তাই যাৰ বিষয়ে কৈ আছে সেইজন মোৰেই ল'ৰা হয় তাইও এতিয়াহে গম পাইছে গতিকে মিছাকৈয়ে তই তাইক খং কৰি নাথাকিবি আৰু গৌৰৱ মই ভবাই নাছিলোঁ যে তই মানুহ চিনি পোৱাত ইমান ডাঙৰ ভুল কৰিব পাৰিবি আজি ফুলমণি মোৰ ওচৰলৈ আহিলে বুলিহে নহ'লে বেচেৰীজনী গোটেই জীৱন মিছাৰ অপবাদ মূৰত লৈ জীয়াই থাকিব লাগিল হ'লে ফুলমণি তুমি তাৰমানে টকাকেইটা তোমাৰ আইতাৰ চিকিৎসাৰ কাৰণে খৰচ কৰিছিলা আৰু কাপোৰযোৰ সঁচাকৈ তুমিয়ে বৈছিলা হয় ছাৰ ফুলমণি আই এম ৰিয়েলি চৰি তুমি তেতিয়াই মোক কথাখিনি কৈ দিব লাগিছিল আচলতে অৱশ্যে সকলো ভুল মোৰেই হয় প্ৰিয়ংকাৰ কথাবোৰ মই এনেকৈ বিশ্বাস কৰিব নালাগিছিল তোমাক অন্ততঃ এবাৰ মই সুধি চাব পাৰিলোঁ হ'লে কিন্তু কি জানানে ফুলমণি মই মিছাক বহুত ঘিণ কৰোঁ প্ৰিয়ংকাই যেতিয়া ক'লে যে তুমি মোক মিছা কথা ক'লা মই আৰু সহ্য কৰিব নোৱাৰা হ'লোঁ মোৰ বহুত বেছি খং উঠিছিল ফুলমণি যাৰ কাৰণে মই এনেকুৱা এটা নভবা নিচিন্তাকৈ কাম কৰি দিলোঁ মোক ক্ষমা কৰিবা ফুলমণি মোৰ কাৰণে তোমাৰ বহুত কষ্ট হ'ল নাই নাই ছাৰ আপুনি মোক ক্ষমা নুখুজিব আপুনি ইমান ডাঙৰ ব্যক্তি সমাজত নাম থকা এজন বিখ্যাত ব্যক্তি মোৰ দৰে এজন সাধাৰণ ছোৱালীক কিয় আপুনি ক্ষমা খুজিছে নহয় ফুলমণি ডাঙৰ আচলতে মই নহয় তুমিহে তুমি তোমাৰ কৰ্মৰে আৰু সৎ গুণেৰে মোতকৈ বহুত ডাঙৰ হৈ গ'লা ফুলমণি তোমাৰ অন্তৰখন কিমান বহল হ'ব লাগিব যাৰ কাৰণে তুমি তোমাৰ লগত ইমান বেয়া কৰা বান্ধৱীজনীৰ বিষয়েও ইমান চিন্তা কৰিলা ফুলমণি তোমাৰ বহুত প্ৰতিভা আছে আৰু এই প্ৰতিভা লুকাই থাকিবলৈ নহয় সমাজৰ সন্মুখত ওলাই আহিব লাগে কেইদিনমান পিছতে এখন ডাঙৰ ফেশ্বন শ্ব' আছে তোমাৰ সেই ধুনীয়া কাপোৰযোৰেৰে মই নতুন কিবা এটা গঢ়িম বুলি আশা কৰিছোঁ তুমি কিন্তু মোক তেতিয়ালৈকে সহায় কৰিব লাগিব ফুলমণি ঠিক আছে ছাৰ ৱাও ইমান ধুনীয়া ডিজাইন গৌৰৱ ছাৰ ৰিয়েলি বহুত ভাল লাগিছে ঐ চাবিচোন গৌৰৱ ছাৰে এই কাপোৰযোৰৰ ক্ৰেডিটটো মোক দিব কাৰণ এই কাপোৰযোৰ মই ডিজাইন কৰিছিলোঁ মোৰ যে ইমান ফূৰ্তি লাগিছে নহয় কি কৈছ তই ডিজাইন কৰিছিলি মোৰ দেখোন বিশ্বাসেই হোৱা নাই চাবিচোন অলপ পিছতে গৌৰৱ ছাৰে ক'বই নহয়
আপোনালোক ইয়ালৈ অহাৰ বাবে আৰু এই কাপোৰযোৰক ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। অৱশ্যে এটা কথা, এই কাপোৰযোৰৰ সম্পূৰ্ণ ক্ৰেডিট মই ল'ব নোৱাৰোঁ। ইয়াৰ ক্ৰেডিট বেলেগ কাৰোবাকহে দিব লাগিব, এগৰাকী বিশেষ ব্যক্তিক। সেয়া ছাৰ, মই কৈছিলোঁ নহয় চাবি এতিয়া মোৰ নাম ল'ব। হয় নেকি ছাৰ? তেনেহ'লে প্লিজ কওকচোন কোন হয় তেখেত? ইমান ধুনীয়া কাপোৰযোৰ কোনে বনাইছে বাৰু? তাই হৈছে গাঁৱৰ এগৰাকী শিপিনী, নাম তাইৰ ফুলমণি। ফুলমণি? তাৰমানে ছাৰে সকলো কথা গম পাই গ'ল। ফুলমণি, সকলোৰে সন্মুখলৈ ওলাই আহা। এইজনীয়ে হৈছে ফুলমণি, যোনে কাপোৰত ফুল নহয় সপোন ৰচে। ঐ কি হ'ল? তই দেখোন কৈছিলি কাপোৰৰ ক্ৰেডিটটো ছাৰে তোক দিব বুলি, এতিয়া দেখোন এই ফুলমণিকহে দিছে। লাজ নালাগে তোৰ ইমান মিছা কথা ক'বলৈ? আজিৰ পৰা তোৰ লগত মোৰ কোনো ফ্ৰেণ্ডশ্বিপ নাই। ফুলমণিৰ সফলতাৰ ৰাস্তাটো কিন্তু ইমান সহজ নাছিল। বহুত কষ্ট আৰু ত্যাগ কৰিহে তাই আজি এইখিনিত আহি উপনীত হৈছে। ফুলমণিৰ সফলতাৰ ৰাস্তাত তাই সৰুকালৰ বান্ধৱীয়ে বাধা হৈ থিয় হৈছিল। অৱশ্যে সেই বান্ধৱীগৰাকী আজি আমাৰ মাজতে আছে, কিন্তু ফুলমণিয়ে বাৰে বাৰে মনা কৰিছে কাৰণে মই তাইৰ নাম উল্লেখ নকৰোঁ। কিন্তু এটা কথা সঁচা, তাইৰ দৰে এজনী মিছলীয়া ছোৱালীক আমাৰ ইণ্ডাষ্ট্ৰীত কাম কৰি থাকিবলৈ মই কেতিয়াও নিদিওঁ। ফুলমণিক হিংসা কৰি তাই বেয়া কৰিবলৈ গৈ মই মোৰ গোটেই কেৰিয়াৰটো ধ্বংস কৰি পেলালোঁ। গৌৰৱ ছাৰ, আপোনাক বহুত বহুত ধন্যবাদ। আপোনাৰ অবিহনে মই ইমান দূৰ কেতিয়াও আগবাঢ়ি আহিব নোৱাৰিলোঁ হ'লে। এখন ভিতৰুৱা গাঁৱৰ এই সাধাৰণ শিপিনীজনীক যে আপুনি ইমান দূৰ আগুৱাই আনিলে, সমাজত এটা পৰিচয় দিলে, তাৰ কাৰণে মই আপোনাৰ ওচৰত চিৰ ঋণী হৈ ৰ'ম। ফুলমণি, এইবোৰ সকলো সম্ভৱ হৈছে কেৱল মাত্ৰ তোমাৰ প্ৰতিভাৰ কাৰণে। সেয়া যিয়েই নহওক ছাৰ, প্ৰতিভা আৰু বহুতৰে আছে, কিন্তু আপোনাৰ দৰে সহায়ৰ হাত আগবঢ়াই দিবলৈ কিমানজন আগবাঢ়ি আহে। মোৰ মাত্ৰ এটাই অনুৰোধ আপোনাৰ ওচৰত ছাৰ। কোৱাচোন বাৰু ফুলমণি, কি অনুৰোধ? ছাৰ, আপুনি মোৰ সৰুকালৰ সেই বান্ধৱীজনীক আজি ক্ষমা কৰি দিয়ক। তাই নিজৰ ভৱিষ্যতক লৈ বহুত সপোন দেখিছে। তাই হৈ আজি মই আপোনাক কথা দিছোঁ যে তাই ভৱিষ্যতে এনেকুৱা কাম আৰু কেতিয়াও নকৰে, আৰু সদায় সততা আৰু নিষ্ঠাৰে কাম কৰি যাব। ফুলমণি, তুমি ভালকৈয়ে জানা যে মই মিছা কথা কিমান বেয়া পাওঁ, আৰু মিছা কথা কোৱা মানুহক মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। কিন্তু আজি যেতিয়া তুমি সকলোৰে সন্মুখত এইটো অনুৰোধ কৰিছা, তেনেহ'লে ঠিক আছে বাৰু, মই তাইৰ লাইচেঞ্চ কেঞ্চেল নকৰোঁ। তাই আমাৰ ইণ্ডাষ্ট্ৰীত কাম কৰিব পাৰিব। ধন্যবাদ ছাৰ, আপোনাক বহুত বহুত ধন্যবাদ। ফুলমণিও, তোৰ অন্তৰখন সঁচাকৈ বহুত ডাঙৰ। মই জানো মই লাজ পাম বুলি, মোৰ বেয়া হ'ব বুলি তই এতিয়ালৈকে মোৰ নাম প্ৰকাশ কৰা নাই, আৰু হয়তো এতিয়া মই নক'লে কোনেও গমো নাপালে হ'লে যে তোৰ সেই সৰুকালৰ বিশ্বাসঘাতক বান্ধৱী কোন হয়। মই সন্মানেৰে আগৰ দৰে জীয়াই থাকিব পাৰিলোঁ হ'লে, কিন্তু এতিয়া মই উপলব্ধি কৰিছোঁ ফুলমণি, এনেকুৱা সন্মান মোক নালাগে। সততা আৰু নিষ্ঠাৰে যি সন্মান অৰ্জন কৰিব পাৰি, সেয়াহে আচলতে আচল সন্মান, যিটো তই অৰ্জন কৰিছ। আজি সকলোৰে সন্মুখত মই তোক ক্ষমা খুজিছোঁ ফুলমণি। মই তোক বহুত কষ্ট দিলোঁ, তই বাৰু মোক ক্ষমা কৰিব পাৰিবিনে? প্ৰিয়ংকা, তই মোক ক্ষমা খুজিব নালাগে, তই মোৰ বান্ধৱী আছিলি আৰু আজীৱন থাকিবি। ফুলমণিও, তোৰ উপকাৰ মই চিৰদিন পাহৰিব নোৱাৰিম। আজি একমাত্ৰ তোৰ কাৰণেহে মোৰ কেৰিয়াৰটো ৰক্ষা পৰিল। আৰু গৌৰৱ ছাৰ, পাৰিলে আপুনিও মোক ক্ষমা কৰি দিব। মই জানো আপোনাৰ ক্ষমাৰ যোগ্য কাম মই কৰা নাই, কিন্তু এইটো কথাও সঁচা যে আজি মই মোৰ ভুলখিনি ভালকৈ উপলব্ধি কৰিছোঁ।